এই মুহূৰ্তত মই উপস্থিত আছোঁ ধেমাজিৰ ভাৰতীয় খাদ্য নিগমৰ যিটো গুদাম আছে গুদামটোত আৰু ইতিমধ্যে এটা খবৰ ওলাইছে যে এই ভাৰতীয় খাদ্য নিগমৰ যিটো ধেমাজিস্থিত গুদাম আছে এই গুদামটোৰ পৰাই প্ৰায় 26,800 বস্তা চাউল হৰলুকি হৈছে আৰু ইয়াৰ পিছতে ধেমাজিত এক চাঞ্চল্য বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। লখিমপুৰ FCIৰ পৰা যি পৰিচালিত হয় ধেমাজিৰ ভাৰতীয় খাদ্য নিগমৰ যিটো গুদাম এই গুদামটোত থকা যিজন নিয়ন্ত্ৰক আছিল ৰাকেশ দাসসহ প্ৰায় 5জন কৰ্মচাৰীক ইতিমধ্যে নিলম্বন কৰিছে ঊৰ্ধ্বতম কৰ্তৃপক্ষই আৰু ইয়াৰ পৰাই আচলতে এই গুদামটোৰ পৰাই প্ৰায় 26,800 বস্তা যি সমবায়ৰ বাবে অহা যি চাউল আছিল এই চাউলৰ বস্তা ইতিমধ্যে হৰলুকি হৈছে বুলি বিভাগীয় কৰ্তৃপক্ষই খবৰ লাভ কৰিছে আৰু তাৰ পাছতে এই ধেমাজিত ভাৰতীয় খাদ্য নিগমৰ সকলো আচলতে ফাইল আচলতে জব্দ কৰিছে ঊৰ্ধ্বতম কৰ্তৃপক্ষই আৰু যি বিভাগীয়ভাৱে নিজাববীয়াকৈ তেওঁলোকে তদন্ত আৰম্ভ কৰিছে আৰু ইয়াত ইতিমধ্যে আমি লক্ষ্য কৰিছোঁ যে এই অঞ্চলটো আচলতে ৰেষ্ট্ৰিক্টেড এৰিয়া বুলি তেওঁলোকে ইয়াতে লগাই থৈছে কিন্তু এই ৰেষ্ট্ৰিক্টেড এৰিয়াটোৰ পৰাই এতিয়া প্ৰায় 26,800 বস্তা চাউল নোহোৱা হৈ গ'ল। এক আচলতে চাঞ্চল্যকৰ তথ্য আৰু ইয়াৰ পিছতে এই ধেমাজি ভাৰতীয় খাদ্য নিগমৰ যিটো গুদাম আছে গুদামটোত কৰ্মৰত প্ৰায় 5জনকৈ কৰ্মচাৰীক ইতিমধ্যে ঊৰ্ধ্বতম কৰ্তৃপক্ষই নিলম্বন কৰিছে আৰু নিজাববীয়াকৈ তেওঁলোকে তদন্ত অব্যাহত ৰাখিছে। ইয়াৰ পিছতে এতিয়া কথা হ'ল যে কেনেকৈ আচলতে কোন জড়িত আছিল এই ঘটনাৰ লগত আৰু এই চাউলসমূহ আচলতে কলৈ প্ৰেৰণ কৰা হ'ল এয়া তথ্য ইতিমধ্যে তেওঁলোকে অনুসন্ধান কৰি আছে আৰু এই যিটো খবৰ এই খবৰটো এতিয়া সমগ্ৰ ধেমাজিতে চাঞ্চল্য বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।